নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ গঠন হ'ল বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ বাংলাদেশত অৱশেষত গঠন কৰা হ'ল অন্তৰ্বৰ্তীকালীন চৰকাৰ 17 জনীয়া সদস্যক লৈ গঠন হ'ল নতুন চৰকাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ডক্টৰ মোহাম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে লৈ গঠন হৈছে এই চৰকাৰ মুঠ 17 জন উপদেষ্টা থাকিব এই নতুনকৈ গঠন হোৱা চৰকাৰত এতিয়া সকলোৱে ধাৰণা কৰিছে বাংলাদেশত যি নতুন চৰকাৰ গঠন হ'ল সেই চৰকাৰে হয়তো শান্তি উভতাই আনিব পাৰিব বাংলাদেশত কিয়নো যোৱা কেইবামাহ ধৰি হিংসাত জ্বলি আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু অৱশেষত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হ'ল বাংলাদেশত দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত হিন্দু সমাজ হ'ব সংখ্যালঘু 12খন জিলাত সংখ্যালঘুত পৰিণত হ'ব হিন্দু সংখ্যাৰ যুঁজ কৰাৰ শক্তি নাই বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেৰু বিভাজনৰ ৰাজনীতি আৰম্ভ হৈছে অসমত বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মেৰু বিভাজন আৰম্ভ কৰিছে অসমত কিয়নো অসমৰ ৰাইজক এতিয়া ভয় খুৱাইছে হিমন্ত বিশ্ব শৰ্মাই যে বাংলাদেশৰ দৰেই অৱস্থা হ'ব পৰিস্থিতিৰ সন্মুখীন হ'ব অসম 2041 চনত অসম হ'ব মুছলিম প্ৰধান ৰাজ্য অসমৰ 12খন জিলাত সংখ্যালঘুত পৰিণত হ'ব হিন্দু লোকসকল অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ আছো বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ হঠাৎ কেনেকৈ ওজন বাঢ়িল বিনেশ ফোগাটৰ 49.9 কেজি ওজন কেনেকৈ বৃদ্ধি পালে 52.7 কেজি আছে নেকি কোনো ৰাজনৈতিক চক্ৰান্ত কি ভুল কৰিলে প্ৰশিক্ষকে এই ফাইটাৰ গৰাকীক লৈ ভাৰতৰ হৈ অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰা এইগৰাকী বিনেশ ফোগাটৰ শেহতীয়া যি অলিম্পিকৰ পৰা বাহিৰ কৰি দিয়া হ'ল ওজন বৃদ্ধিক লৈ তাত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বহুতে যে ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে নেকি কিয়নো এইগৰাকী ফাইটাৰে যোৱা কিছুদিন পূৰ্বে বিজেপিৰ মন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু সেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল নেকি ইয়াৰ পিছত লুকুৱাই আছে নেকি কিবা স্বাৰ্থ ৰাজনৈতিক দুখ প্ৰশিক্ষক আৰু সহকাৰীক দিয়া হৈছে এতিয়া পৰৱৰ্তী খবৰ বিজেপিৰ চিঠিত নামেই নিদিলে কিৰেণ ৰিজিজু সৰ্বানন্দ সোণোৱালৰ অৱজ্ঞাৰ বাবে কাৰ্যনিৰ্বাহকলৈ নাহিল সোণোৱাল পৰ্যবেক্ষকৰ দায়িত্ব লৈও শেষ মুহূৰ্তত সভা বৰ্জন ৰিজিজুৰ কাৰ আঙুলিৰ ঠাৰত চলিছে অসম বিজেপি কাৰ অহংকাৰৰ বাবে দলীয় কৰ্মীৰ অসন্তুষ্টি নচাত ভাৰতীয় জনতা পাৰ্টিত দেওবাৰে অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱা নাছিল আৰু এই বৈঠকত সোণোৱাল কিয় উপস্থিত হোৱা নাছিল তাক লৈ বিজেপিৰ ভিতৰচৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছিল আলোচনা আৰম্ভ হৈছিল আৰু অৱশেষত খবৰ পোৱা গৈছিল যে দলীয় নেতা কৰ্মীসকলৰ অসন্তুষ্টিক এতিয়া গুৰুত্ব নিদিয়ে ৰাজ্যিক বিজেপিয়ে সোণোৱালক একাষৰীয়া কৰিব বিচাৰিছে সেইবাবে সোণোৱাল বৈঠকত উপস্থিত হোৱা নাছিল দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো দিল্লীত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল দিল্লীত সদৌ অসম ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সংবাদমেল কেন্দ্ৰীয় সাৰ মন্ত্ৰী জে.পি. নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ ছাত্ৰ সন্থাৰ নেতৃত্বৰ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন তৃতীয় গোটক জীয়াই ৰাখিবলৈ সাহায্য প্ৰদান আৰু নামৰূপ সাৰ কাৰখানাক সংঘটিত হোৱা 804টা ৰাসায়নিক সাৰৰ ডিলাৰ আবণ্টন কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে দুই কেন্দ্ৰীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে আসুৰ সভাপতি আৰু আসুৰ সজাতি দলে দিল্লীত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ দল দিল্লীত
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। এটা শব্দই বাংলাদেশৰ 10জন হিন্দুৰ জীৱন অসুৰক্ষিত কৰিব। বাংলাদেশৰ হিন্দু অসুৰক্ষিতক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশত থকা হিন্দুসকলক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা শব্দই বাংলাদেশত থকা 10জন হিন্দুৰ জীৱন অসুৰক্ষিত কৰিব পাৰে। এই সময়ত সকলোৱে সাৱধান বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়, কিয়নো বৰ্তমানেও হিন্দুৰ ওপৰত আক্ৰমণ চলি আছে বাংলাদেশত। নতুন চৰকাৰক এই সমস্যা সমাধানৰ বাবে ভাৰতে হেঁচা দিব। 20-30 জন মানুহক ভাৰতলৈ আনিলে সমস্যা সমাধান নহ'ব। বাংলাদেশতে তেওঁলোকক নিৰাপত্তা দিলেহে সমাধান হ'ব সমস্যাৰ। ভাৰত চৰকাৰে কূটনৈতিকভাৱে এই সমস্যা সমাধান কৰিব। সংবাদ মাধ্যমত ইয়াক লৈ চৰ্চা কৰি কোনো ধৰণৰ লাভ নাই। আমি যিমানেই কথা পাতিম তাৰ নেতিবাচক প্ৰভাৱ বাংলাদেশত পৰিব আৰু 2জন হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িব বাংলাদেশত। আমাক খুব কম কথা ক'বলৈ ভাৰত চৰকাৰে নিৰ্দেশনা দিছে। ধৈৰ্য আৰু শান্তি শৃংখলা বজাই ৰাখি কেন্দ্ৰীয় চৰকাৰৰ সৈতে পৰামৰ্শ কৰিব মুখ্যমন্ত্ৰীয়ে। বাংলাদেশত থকা হিন্দুক লৈ এই বৃহৎ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চোৱা অৰুণোদয় আঁচনিক লৈ এটা ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে এটা ডাঙৰ ঘোষণা। 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন নাপাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ এটা বেয়া খবৰ, কিয়নো 10 তাৰিখে যি অৰুণোদয় আঁচনিৰ ধন লাভ কৰে সেয়া নাপাব। 10 তাৰিখে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন। পেঞ্চনাৰসকলেও এইবাৰ 10 তাৰিখে নাপাব ধন। সামাজিক মাধ্যম যোগে ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবেই এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। হিতাধিকাৰীয়ে লাভ নকৰিব ধন 10 তাৰিখে যিহেতু এই আঁচনিসমূহৰ ধন পায়। 10 তাৰিখৰ পৰিৱৰ্তে 12 আগষ্টত হিতাধিকাৰীৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। বৃদ্ধ পেঞ্চনাৰসকলেও 12 আগষ্টত লাভ কৰিব আঁচনিৰ ধন। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই জৰুৰী খবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, কিয়নো খুলি দিয়া হ'ল দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। ৰাজ্যত পুনৰ জলপ্ৰলয়ৰ আশংকা কৰা হৈছে, কিয়নো উজনি অসমৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে। খুলি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ ৰেডিয়েল গেট। অসমকে ধৰি নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে খুলি দিয়া হৈছে গেট কেইখন। খুলি দিয়া হৈছে জলবিদ্যুৎ প্ৰকল্পটোৰ গেট নম্বৰ 1, 2, 3, 4। নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পটোৰ জলস্তৰ বৃদ্ধিৰ বাবে খুলি দিয়া হৈছে গেট। ৰাজ্যত পুনৰ জলপ্ৰলয়ৰ আশংকা কৰা হৈছে, সতৰ্কবাণী জাৰি কৰিছে উজনি অসমত। কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। দিবলৈ চোৱা অন্য এটা খবৰ, কিয়নো ৰাজ্যত পুনৰ উচ্ছেদ অভিযান। ৰাজ্যত আকৌ প্ৰশাসনৰ উচ্ছেদ অভিযান। বলডজাৰে ভাঙি চুৰমাৰ কৰি দিয়া হ'ল কেইবাটাও বাসগৃহ। আৰক্ষী CRPF বাহিনীৰ উপস্থিতিত উচ্ছেদ অভিযান। হাইলাকান্দিৰ কুচিলাত বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বলডজাৰ। আদালতৰ নিৰ্দেশতেই ভাঙি দিয়া হ'ল বেআইনীভাৱে দখল কৰা বাসগৃহসমূহ। গীৰ্জা শংকৰ গোৱালা নামৰ লোকজনৰ ভূমিত সন্দেহযুক্ত লোকে দখল কৰাৰ অভিযোগত প্ৰশাসনৰ উচ্ছেদ। ৰাজ্যত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, নৱেম্বৰত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান। গাঁৱে ভূঞে বাল্য বিবাহ কৰোৱা স্বামীক ধৰিব অসম আৰক্ষীয়ে। হাৰি নাযাব বিবাহৰে জড়িত কাজী পুৰোহিত আত্মীয়। বাল্য বিবাহৰ অভিযুক্তক পস্কো আইনৰ অধীনত দিয়া হ'ব 14 বছৰ কাৰাদণ্ড। অসম আৰক্ষীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ নিৰ্দেশ।
2026 ভিতৰত ৰাজ্যত বাল্য বিবাহ বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ নৱেম্বৰত অসমত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ চিলিণ্ডাৰৰ নতুন দাম কোন জিলাত কিমান বাঢ়িল চিলিণ্ডাৰৰ দাম চিলিণ্ডাৰ মূল্য বৃদ্ধিক লৈ নতুন লিষ্ট প্ৰকাশ পাইছে কোন জিলাত কিমান মূল্য চিলিণ্ডাৰৰ অসমত চিলিণ্ডাৰৰ নতুন মূল্যৰ তালিকা প্ৰকাশ পাইছে জিলাভেদে প্ৰকাশ পাইছে তালিকা অসমত কাৰ্যকৰী হ'ল চিলিণ্ডাৰৰ নতুন দাম প্ৰতিখন জিলাৰে ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ প্ৰকাশ কৰা হৈছে কোন জিলাত ৰন্ধন গেছৰ আজিৰ দিনটোত দাম কিমান বজালিত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য 845 টকা বাক্সাত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য 860 টকা বৰপেটাৰ নতুন মূল্য 845 টকা বিশ্বনাথত নতুন মূল্য 868.50 টকা বঙাইগাঁৱত নতুন মূল্য 837 টকা কাছাৰৰ নতুন মূল্য 937.50 টকা চৰাইদেউৰ নতুন মূল্য 818.50 টকা চিৰাঙত নতুন মূল্য 837 টকা দৰঙত নতুন মূল্য হৈছে 860 টকা ধেমাজিত নতুন মূল্য 868.50 টকা ধুবুৰীত নতুন মূল্য 853.50 টকা ডিব্ৰুগড়ত নতুন মূল্য হৈছে 802 টকা ডিমা হাছাওত নতুন মূল্য 961.50 টকা গোৱালপাৰাত নতুন মূল্য হৈছে 836.50 টকা গোলাঘাটত নতুন মূল্য 819.50 টকা গুৱাহাটীত নতুন মূল্য হৈছে 852 টকা হাইলাকান্দিত নতুন মূল্য 943 টকা হুজাইত নতুন মূল্য হৈছে 875 টকা যোৰহাটত নতুন মূল্য 818.50 টকা কামৰূপ মেট্ৰত নতুন মূল্য হৈছে 852 টকা কাৰ্বি আলঙত নতুন মূল্য হৈছে 825 টকা কৰিমগঞ্জত নতুন মূল্য 937 টকা কোকৰাঝাৰত নতুন মূল্য হৈছে 837 টকা লখিমপুৰত নতুন মূল্য হৈছে 860.50 টকা মাজুলীত নতুন মূল্য 819.50 টকা মৰিগাঁৱত নতুন মূল্য 862.50 টকা নগাঁৱত নতুন মূল্য হৈছে 875 টকা নলবাৰীত নতুন মূল্য 860.50 টকা দক্ষিণ শালমাৰাত নতুন মূল্য হৈছে 853.50 টকা শিৱসাগৰত নতুন মূল্য 810.50 টকা শোণিতপুৰত নতুন মূল্য হৈছে 868.50 টকা তিনিচুকীয়াত নতুন মূল্য 802 টকা উদালগুৰিত নতুন মূল্য 868.50 টকা পশ্চিম কাৰ্বি আলঙত নতুন মূল্য হৈছে 875 টকা নতুন তালিকা প্ৰকাশ পাইছে অসমত প্ৰতিখন জিলাত চিলিণ্ডাৰৰ আজিৰ দাম কি আজিৰ চিলিণ্ডাৰৰ মূল্য কিমান তাক লৈ এই নতুন লিষ্ট প্ৰকাশ পাইছে